এভৰিৱান সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি আসাম টেটৰ এটা বহুত ইন্টাৰেষ্টিং টপিক এটা দিছিলে কমাৰ্চিয়েল এৰিথমেটিক হয়নো কি বহুতো টেনচন হৈ আছিলে তো এতিয়া আৰু চিন্তা বেছি কৰিব লগা নাই আজিৰ ক্লাছটোত বেলেগ গম নাপালেও মানে চোৱা এটা ক্লাছত কমাৰ্চিয়েল এৰিথমেটিক গোটেইখিনি খতম কৰা একদম পসিবল নহয় ইয়াৰ কাৰণে মিনিমাম 4-5 ঘণ্টাৰ ক্লাছ লাগিব তাৰ ভিতৰতো যদি আমি একদম বেসিক্সৰ পৰা যদি ক'ব লগা হয় যে কিবা এটা আইডিয়া পাবা নে নাই নিশ্চয় তোমালোকে এটা আইডিয়া পাই যাবা যে কমাৰ্চিয়েল এৰিথমেটিকৰ আমি পঢ়িব লগা কি আছে কমাৰ্চিয়েল এৰিথমেটিকত কি টপিক আছে বহুত ইম্পৰ্টেন্ট কোনখিনি বস্তুৰ ওপৰত মেইনলি গুৰুত্ব দিব লাগে তো এইখিনি বস্তু আজিৰ ক্লাছটোত তোমালোকে সকলোৱে নোটস ডাউন কৰি ৰাখিবা বুলি আশা কৰিছো আৰু যদি কিবা ডাউটস থাকে নিশ্চয় কমেন্ট কৰিবা আমি নেক্সট ক্লাছত তাৰ ডাউটসখিনি নিশ্চয় সলভ কৰিম ওকে তো স্টাৰ্ট কৰিছো ক্লাছটো একদম ষ্টাৰ্টিংতে যদি ক'ব লগা হয় আমাৰ কমাৰ্চিয়েল এৰিথমেটিক বুলি কোৱাৰ লগে লগে মেইনলি এই 4টা চেপ্টাৰৰ কথা আহিব ঠিক আছে সিলেবাসখন বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে চাগে এতিয়ালৈকে আইডিয়া পোৱা নাছিলা যে কমাৰ্চিয়েল এৰিথমেটিকত কিনো পঢ়িব লগা আছে তো মেইনলি আমি এইকেইটা বস্তু পঢ়িব লগা থাকে পার্সেন্টেজ সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট এন্ড প্রফিট এন্ড লস ঠিক আছে এইকেইটা বস্তু কমাৰ্চিয়েল এৰিথমেটিকৰ আমাৰ বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট আৰু এই 4টা পইণ্ট এই 4টা চেপ্টাৰ যদি আমি শিকি গৈছো তেতিয়াহ'লে আমাৰ কমাৰ্চিয়েল এৰিথমেটিক কমপ্লিট এতিয়া আমি এনেকুৱাতো নহয় ন গোটেইকেইটা চেপ্টাৰৰ কিবা এটা কুৱেশ্যন আছে নহয় আমি যেতিয়া ভিতৰত সোমাও বস্তুবিলাক আমি যেতিয়া ভালদৰে এনালাইজ কৰো তেতিয়াহে আমি গম পাওঁ যে চেপ্টাৰ বিলাক ইমানো সহজ নহয় তাত বহুত বস্তু সোমাই থাকে আজি তোমালোকে গোটেইখিনিৰে এটা ধুনীয়া ষ্টেণ্ডাৰ্ড সিলেবাস এখন পাই যাবা তো ইয়াতে যদি পাৰ্চেন্টেজৰ কথা আলোচনা কৰো পাৰ্চেন্টেজত কি আছে তো পাৰ্চেন্টেজত তোমালোকে মন কৰা এইকেইটা বস্তু আছে পাৰ্চেন্টেজৰ আমি এইকেইটা বস্তু ভালদৰে শিকি যাব লাগিব এক্সামত যদি এনেকুৱা ধৰণৰ কিবা এইকেইটা মানে ক'ব গ'লে এইকেইটা টাইপৰ বাহিৰে বেলেগ কুৱেশ্যন নাহে ঠিক আছে এইকেইটা টাইপ জাস্ট সাফিচিয়েন্ট ইয়াতে যদি চাও একদম স্টার্টিং আছে বেসিক ইউজ অফ পার্সেন্টেজ এটা পার্সেন্টেজ বুলি কোৱাৰ লগে লগে ইউজ কৰিবও জানিব লাগিব তো ইউজ কৰিব জনাটো আহিব আমাৰ প্ৰথম টাইপৰ কুৱেশ্যনত সেকেন্ড টাইপৰ কুৱেশ্যনত আমি শিকিম ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট কনসেপ্ট ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট কি হয় তাৰ ওপৰত বেস কৰি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তাৰ পাছত আমি আলোচনা কৰিম সাকসেসিভ কেস কনসেপ্ট তাৰ পাছত আমি আলোচনা কৰিম স্যালাৰি বেসড কনসেপ্ট দেন আমি ইলেকশনৰ লগত জড়িত মাৰ্ক বেসড কনসেপ্টৰ ভিতৰত আকৌ দুটা কনসেপ্ট আহিব ঠিক আছে নম্বৰৰ লগত জড়িত আমাৰ কুৱেশ্যন এক্সামত খুবেই অহা দেখা যায় তাৰ ভিতৰত আমাৰ দুটা কনসেপ্ট থাকে এটা হল ভেন ডায়াগ্ৰাম বেস আৰু এটা আহিব পাঁচ ফিল্ড ৰিলেটেড ঠিক আছে এইকেইটা হল আমাৰ টাইপস অফ আমাৰ টপিক সাব টপিক যিকেইটা পাৰ্চেন্টেজৰ ভিতৰত আছে আৰু এইকেইটা কমপ্লিট কৰিলে আমি পাৰ্চেন্টেজৰ আমাৰ কনসেপ্ট ক্লিয়াৰ বুলি ক'ব পাৰিম এতিয়া আমাৰ যিমান পাৰো সোনকালে আমি কমাৰ্চিয়েল এৰিথমেটিকৰ এই গোটেইকেইটা চেপ্টাৰ যিখিনি আছে পাৰ্চেন্টেজ হওক বা বাকি যিকেইটা আছে গোটেইখিনি কমপ্লিট কৰিম সো তোমালোকেও যদি চাই আছা হেতৰ কাৰণে অলৰেডি এখন প্লেলিষ্ট বনোৱা আছে মই হেতু মেনশন কৰি দিও অলৰেডি প্লেলিষ্টত আমি বহুত কেইটা চেপ্টাৰ কমপ্লিট কৰিছো কোৱাড্ৰেটিক ইকুৱেশ্যন হওক মেনচুৰেশ্যন হওক বা আমাৰ সেট থিওৰি হওক এনেকুৱা বহুত কেইটা চেপ্টাৰ অলৰেডি কমপ্লিটেড আছে তো তোমালোকে এবাৰ গোটেই প্লেলিষ্টখন যাই পেলাই চাব পাৰা গোটেইখিনি তোমালোকে ৰিভিজনো কৰিব পাৰিবা আজিৰ পৰা আমাৰ স্টাৰ্ট হল কমাৰ্চিয়েল এৰিথমেটিক দেন নেক্সট ক্লাছতো কমাৰ্চিয়েল এৰিথমেটিক আহিব দেন আকৌ কমাৰ্চিয়েল এৰিথমেটিক আহিব সো দ্যাট আমি গোটেইখিনি কমপ্লিট কৰিব পাৰিম ওকে তো ইয়াতে যদি চাও আমাৰ প্ৰথমতে আছে বেসিক ইউজ অফ পাৰ্চেন্টেজ বাৰু তাৰ আগতে মই সিলেবাসখন এবাৰ দেখাই দিও এইখিনি হল পাৰ্চেন্টেজৰ ইম্পৰ্টেন্ট চেপ্টাৰ পাৰ্চেন্টেজৰ পাছত নেক্সট আমাৰ ইম্পৰ্টেন্ট আহিব সিম্পল ইন্টাৰেস্ট এটা সিম্পল ইন্টাৰেস্টত কি আছে সিম্পল ইন্টাৰেস্টৰ আমাৰ একদম বেসিক ফৰ্মুলা বেসড কুৱেশ্যন আহিব পাৰে ঠিক আছে নেক্সট আহিব পাৰে সিম্পল ইন্টাৰেস্ট সেম কনসেপ্ট সিম্পল ইন্টাৰেস্টটো সেম আহিব আমাক ক'ব সিম্পল ইন্টারেস্ট এটো মানে অকনমান তোমালোকে হয়তো টার্মটো পঢ়ি পেলাই গম নাপাব পাৰা যে এইটো কেনেকুৱা টাইপৰ কুৱেশ্যন এইটো হৈছে সিম্পল ইন্টারেস্টৰ এটা ক্ৰাইটেৰিয়া আছে কেনেকুৱা ক্ৰাইটেৰিয়া সিম্পল ইন্টারেস্ট এভৰি ইয়াৰ সেম থাকে এই যে সিম্পল ইন্টারেস্ট সেম থাকে সেই ক্ৰাইটেৰিয়াটোৰ ওপৰত বেস কৰি পেলাই এটা কুৱেশ্যন আহা দেখা যায় আৰু সেই কুৱেশ্যনটো মই ইয়াতে কৈছো সিম্পল ইন্টারেস্ট সেম কনসেপ্ট ঠিক আছে তেনেকুৱা কনসেপ্টৰ ওপৰত বেস কৰি পেলাই এটা কুৱেশ্যন আহে আৰু তাৰ পিছত আছে আমাৰ ডিফাৰেন্ট ইন্টারেস্ট কনসেপ্ট মানে আমাৰ এটা নিৰ্দিষ্ট ধনৰাশি এটা আছে এইটো বেলেগ বেলেগ ইন্টারেস্ট ৰেটত দিব তেতিয়া কি হ'ব তো এনেকুৱা ধৰণৰ এটা কনসেপ্টৰ কুৱেশ্যন আহে এইটো হল আমাৰ থাৰ্ড টাইপৰ কুৱেশ্যন আৰু লাষ্টত আমাৰ আছে টাইম এন্ড ৰেট কনস্ট্যান্ট টাইপ কনসেপ্ট ঠিক আছে টাইম এন্ড ৰেট কনস্ট্যান্ট কনসেপ্ট এটা আছে আৰু সেইটো কনসেপ্ট চোৱাৰ লগে লগে আমাৰ সিম্পল ইন্টারেস্ট খতম হৈ পৰিব তো এই 4টা কনসেপ্ট আছে এই 4টা কনসেপ্ট তোমালোকে এনেকুৱা নহয় যে বহুত বেছি দীঘলীয়া যদি তোমালোকে বিচৰা যে আজিয়ে মোক গোটেইখিনি লাগে তোমালোকে আজি চাই আছা এই ক্লাছটো আজিয়ে তোমালোকক গোটেইখিনি লাগে তো তোমালোকে ই কুইবাত এপ ভিজিট কৰিব পাৰা ডেসক্ৰিপচনত লিংক আছে তোমালোকে তাৰ পৰা গৈ পেলাই পাই যাবা ইনফিনিটি স্কোৱাডত ইয়াতে অলৰেডি এই গোটেইবিলাক ক্লাছ কৰোৱা আছে তো লগে লগে পাই যাবা যদি নিজৰ ওপৰত এনেকুৱা আছে কনফিডেন্স যে 2-3 দিনৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰিব পাৰিম তো চাও পাৰা তাতো মানে গোটেইখিনি আছে ইউটিউবতো আছে প্লেলিষ্ট তোমালোকে সাৰ্চ কৰিবা ইউটিউবত গৈ পেলাই তোমালোকে প্লেলিষ্টত যাবা তাত তোমালোকে দেখিবা ম্যাথমেটিক্স ফৰ আসাম টেট বুলি আছে আৰু যিখন প্লেলিষ্ট আছে তাত গোটেইখিনি টপিক কভাৰ কৰা আছে অলমোস্ট ওকে নেক্সট আহিছো আমাৰ নেক্সট চেপ্টাৰ প্ৰফিট এন্ড লছ চেপ্টাৰটো যদিও ইয়াতে বহুত কেইটা কি পইণ্ট আছে কিন্তু ইয়াৰেও কি পইণ্ট বিলাকৰ মাজত ইন্টাৰ কানেকশন কিছুমান আছে সো এখানে ইমান বেছি আছে যদিও আমাৰ বুজিবলৈ বহুত বেছি টাইম নালাগে এটা একদম প্ৰথম পইণ্টটো হৈছে বেসিক আন্ডাৰষ্টেণ্ডিং অফ দ্য কি পইণ্টছ মানে হয় কি মানে চোৱা প্ৰফিট এন্ড লছ বুলি ক'লে আমাৰ চেপ্টাৰটো ডাইৰেক্টলি আৰম্ভ হৈ নাযায়
প্ৰফিট এণ্ড লছত মেইনলি একদম ষ্টাৰ্টিঙতে আমাৰ কি থাকে প্ৰফিট এণ্ড লছত আমাৰ কষ্ট প্ৰাইচ বোলা শব্দ এটা থাকিব চেলিং প্ৰাইচ থাকিব প্ৰফিট লছ ডিসকাউন্ট তাৰপিছত আমাৰ আহিব ডিসকাউন্ট পাৰ্চেন্টেজ এনেকুৱা ধৰণৰ বহুত কেইটা নতুন নতুন শব্দ কিছুমান আহা দেখা যায় মাৰ্ক প্ৰাইচ আহিব লিখা দাম MRP আহিব তো এই বস্তুবিলাক যে আছে সেইবিলাকৰ কথা আমি প্ৰথমতে শিকিব লাগিব ঠিক আছে তো হেতুকে মই কি বুলি কৈছো বেসিক আন্ডাৰষ্টেণ্ডিং অফ কি পইণ্টছ আৰু এইবিলাক নজনাকৈ আমি ডাইৰেক্টলি চেপ্টাৰটো সোমাবও নোৱাৰো তাৰ পাছত আমি চাব লাগিব ক্যালকুলেটিং প্ৰফিট এণ্ড লছ কেনেকৈ ক্যালকুলেট কৰে এইটো ধৰণৰ কোৱেশ্চন আহি যাব পাৰে কেতিয়াবা ডাইৰেক্ট কোৱেশ্চন আহি যায় প্ৰফিট ক্যালকুলেট কৰা কিমান শতাংশ লাভ হ'ল সেইটো টাইপৰ কোৱেশ্চন আমি কোনটোত ৰাখিম এইটো টাইপত ৰাখিম নেক্সট আমি কি শিকিব লগা আছে প্ৰফিট ইকুৱেল লছ কনসেপ্ট কিছুমান কোৱেশ্চনত এনেকৈ ক'ব এজন মানুহে ইমান টকাত বিক্ৰী কৰিলে হোৱা লাভ ইমান টকাৰ বিক্ৰী কৰিলে হোৱা লোকচানৰ সমান তো এইটোক আমি কি বুলি কওঁ প্ৰফিট ইকুৱেল লছ কনসেপ্ট এইটো বস্তু চাব লাগিব তাৰ পাছত আমি কি চাব লাগিব কোৱান্টিটি বেসড কোৱেশ্চন যিকেইটা কোৱেশ্চন খুব বেছিকৈ আহা দেখা যায় কোৱান্টিটি বেসড কোৱেশ্চন চাই যোৱাটো সকলোতকৈ বেছি ইম্পৰ্টেন্ট এক্সামত আহিয়ে থাকে যে এজন মানুহে 10টা কল কিনিছিল সাপোজ 150 টকাত ঠিক আছে 5টা কল 120 টকা বিক্ৰী কৰিলে কিমান টকা লাভ হ'ল আৰু কিমান টকা লোকচান হ'ল এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে তো আমি তাৰ পৰা কোৱান্টিটি বেসড কোৱেশ্চন ভালদৰে চাব লাগিব নেক্সট আমাৰ আছে সিপি সেম কনসেপ্ট সিপি সেম মানে কি হয় কষ্ট প্ৰাইস সেম মানে যিকোনো সিচুৱেচন নাহক কিয় যদি দুটা বস্তুৰ কিনা দাম একেই তেতিয়া হলে হিয়তক ইমান দামত বিক্ৰী কৰা হ'ল লাভ হ'ল নে লোকচান হ'ল এইটো কয় সিপি সেম কনসেপ্ট কেতিয়াবা এনেকুৱা কোৱেশ্চন আহিব যত তোমালোকক ক'ব এসপি সেম কনসেপ্ট সেলিং প্ৰাইস সেম দুটা বস্তু আছে হিয়তৰ বেচা দাম সমান ঠিক আছে হিয়তৰ বেচা দাম সমান তেতিয়া হলে হিয়তৰ এটা বস্তুত লাভ হ'ল এটা বস্তুত লোকচান হ'ল ওভাৰঅল কি হ'ল এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহা দেখা যায় তাৰ পাছত আমাৰ আছে বেসিক আন্ডাৰষ্টেণ্ডিং অফ ডিসকাউন্টৰ বেসিক আন্ডাৰষ্টেণ্ডিং কেনেকুৱা ডিসকাউন্ট কেনেকুৱা হয় ডিসকাউন্টৰ কি কোৱেশ্চন আহে লাষ্টৰ আছে সাকসেসিভ ডিসকাউন্ট তো এইখিনি বস্তু আমি শিকিলে আমাৰ ফালৰ পৰা প্ৰফিট এণ্ড লছ কমপ্লিট হৈ পৰিব তো তোমালোকৰ এটলিষ্ট আজিৰ ক্লাছটোৰ পৰা তোমালোকে কমাৰ্চিয়েল এৰিথমেটিকৰ সিলেবাসখন ভালদৰে গম পালা এতিয়া এনেকুৱা নহয় যে এই দুদিনৰ ভিতৰত এইটো কমপ্লিট কৰাটো পসিবল নহয় অবভিয়াসলি হয়তো আমি এইবাৰ উৰুকাৰ ৰাতি ঘৰৰ পৰা বাহিৰত যাব নোৱাৰিম আমি পঢ়িব লাগিব ভালদৰে কাৰণ যেহেতুকে এক্সামলৈকে বেছি দিন নাই কিন্তু নিশ্চয় কমপ্লিট কৰাটো পসিবল ঠিক আছে এইখিনি বস্তু যদি মই তোমালোকক গোটেইখিনি চাও কিমান দিনত পসিবল হয় যদি পাৰো তেতিয়াহলে মানডে লৈকে আমাৰ গোটেইখিনি ভিডিও আপলোড হৈ যাব মানডে আৰু যদি মানডে লৈকে নহয় তেতিয়াহলে তোমালোকে ধৰি লোৱা আমাৰ দেৰি হ'ব ঠিক আছে তেতিয়াহলে টিউজডে বন্ধ থাকিব যেহেতু আমাৰ ধৰি লোৱা ওয়েডনেসডে মই আৰু ক্লাস কৰিব পাৰিম ঠিক আছে ওয়েডনেসডে কৰিলে ওয়েডনেসডে কমপ্লিট হৈ যাব গোটেইখিনি যদি কোনোবাই ভাবি আছা যে ইউটিউবত লাগে ফ্ৰী অফ কষ্ট হ'ব নিশ্চয় কৰিম তো আমাৰ ওয়েডনেসডে কমপ্লিট হৈ যাব আৰু যদি বিচৰা আজিয়ে লাগে যদি তোমালোকে এতিয়াও ইনফিনিটি স্কোৱাডৰ বেচটো কমপ্লিট হৈ আছে যাব পাৰা এইটো তোমালোকৰ ওপৰত এনেকুৱা নহয় যে যাবই লাগিব মই কৰি দিম ওয়েডনেসডে তো বৰ্তমানৰ কাৰণে তোমালোকে এটা কাম কৰিব পাৰা জিকেৰ ওপৰত ফোকাস ৰাখা ওয়েডনেসডে আমি এইটো ভালদৰে শিকিম খতম কৰি দিম নেক্সট আমাৰ কি আছে এইখিনি প্ৰফিট এণ্ড লছটো শিকাৰ লগে লগে আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ মই ইয়াতে দিয়া নাই কাৰণ কম্পাউণ্ড ইন্টাৰেষ্টৰ কোৱেশ্চন এক্সামত আহিলেও এটা বা দুটা কোৱেশ্চন আহিব যি দুটা কোৱেশ্চন আমি জাস্ট সিম্পল ইন্টাৰেষ্ট শিকি থাকোতে একেলগে শিকি দিম কাম খতম ঠিক আছে কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে বেলেগ আমি আৰু চাব লগা নাই আৰু যদি এই সিলেবাসখন তোমালোকে বিচৰা তেতিয়াহলে ক'ত পাবা মই সেইটো একেলগে ইয়াতে মেনশন কৰি দিও তোমালোকে মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত সাৰ্চ কৰিবা টেলিগ্ৰামত মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা তাত তোমালোকে দেখিবা মোৰ টেলিগ্ৰাম চেনেলটো আৰু সেইটো জয়েন কৰিবা আৰু তাত মই এইটো পিডিএফটো আজি আপলোড কৰি দিম ঠিক আছে পিডিএফটো মই ইয়াতে আপলোড কৰি দিম তাত তোমালোকে এই সিলেবাসখন ধুনীয়াকৈ পাই যাবা তেতিয়া নিজৰ ফালৰ পৰা পঢ়িবলৈ তোমালোকৰ ইজি হ'ব জাস্ট মনত ৰাখিবা ইয়াতে মই যিকেইটা কি পইণ্টছ আজি ক'লো যাতে এক্সামৰ পাছত তোমালোকৰ এনেকুৱা নহয় যে আপুনি যিকেইটা দেখাইছিল যিকেইটা সিলেবাসৰ নাম দিছিলে তাৰ ভিতৰতে বস্তু আছিলে কিন্তু আমি কৰিব নোৱাৰিম ঠিক আছে এইকেইটা পইণ্টৰ যদি গোটেইকেইটা বস্তু ভালদৰে বুজি পাই যোৱা ভালদৰে বুজি পেলাই পুৰা ধুনীয়াকৈ কনসেপ্টখিনি ক্লিয়াৰ কৰি পেলাই এক্সাম দিব যোৱা তেতিয়াহলে আৰু চিন্তা নাথাকে বেলেগ বস্তু ইয়াৰে পৰা নাহে ইয়াৰে বাহিৰৰ বস্তু একো নোলায় এতিয়া আৰম্ভ কৰিছো আজি পাৰ্চেন্টেজটো আমি কিমানখিনি খতম কৰিব পাৰো চাই লওঁ নিঃসন্দেহে আমি এটলিষ্ট আধাটো ইয়াৰে খতম কৰিব পাৰিম ঠিক আছে আধাতকৈ বেছি পাৰিলে খুব ভাল কথা আমাৰ টোটেল মেইনলি ইয়াতে কিমানটা আছে টপিক 6টা আছে তো 6টাৰ যদি আমি আজি 3টাও কমপ্লিট কৰিব পাৰো আমাৰ কাৰণে বহুত ডাঙৰ এচিভমেন্ট হ'ব ন 3টা যদি কনসেপ্ট আমি ক্লিয়াৰ কৰিব পাৰো আমাৰ কাৰণে বহুত ডাঙৰ এচিভমেন্ট হ'ব আৰু যদি পসিবল হয় আমি আৰু এটা এক্সট্ৰা কনসেপ্ট ক্লিয়াৰ কৰি দিম স্যালাৰি বেসড কোৱেশ্চন অৰ্থাৎ 4টা কনসেপ্ট ওকে তো বেসিক ইউজ অফ পার্সেন্টেজৰ সৈতে আৰম্ভ কৰিছো বেসিক ইউজ অফ পার্সেন্টেজ হয় কি আমাৰ এক্সামত যেতিয়া পার্সেন্টেজৰ কথা ক'ব তোমালোকক এতিয়া যেটুকে এক্সামলৈকে বেছি দিন নাই মই ক্লাছটো মানে ঘূৰাই নাথাকো বেছি সৰু সৰু কথাৰ ফালেও নাযাও আমি অলপমান ডাইৰেক্ট কথা পাতিম বস্তুটো হয় কি ডাইৰেক্ট কথা ঠিক আছে মানে কেনেকুৱা সেইজন কোন মোৰ ফ্ৰেণ্ড দ্যাটস ইট আৰু বেছি আৰু কৈ নাথাকো কোৰ ঘৰ কি ঘৰ এইবিলাক নহয় মোৰ ফ্ৰেণ্ড মোৰ লগৰ দ্যাটস ইট তেনেকুৱা আমি ইয়াতে ডাইৰেক্ট কম পার্সেন্টেজ কি হয় পার্সেন্টেজত কি কোৱেশ্চন আহে কেনেকৈ সলভ কৰিম কেনেকুৱা থকাটো ভাল কেনেকুৱা মেন্টেলিটি ৰাখিম এনেকুৱা কথা ডাইৰেক্ট কথা তাতকৈ বেছি ডেপথত নাযাও এইটো ক'ৰ পৰা আহিল কিয় আহিল কিংকি আহিল ইমান বেছি নাযাও ইমান বেছি যায়ও লাভ নাই ঠিক আছে আমি এক্সামত জাস্ট স্ক'ৰহে কৰিব লাগে ন ওকে তো ইয়াতে যদি চাও পার্সেন্টেজ মানে সদায় মনত ৰাখিবা পার্সেন্টেজ মানে হৈছে 1/100
এক্সামত যিয়ে সিচুৱেশ্যন নাহক কিয় তোমালোকে প্ৰথমতে শিকিব লাগে যিকোনো এটা বস্তু পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰিব জানা নেকি যদি জানা তেতিয়াহ'লে তোমালোকে ঠিকেই পঢ়ি আছা যদি নাজানা পঢ়াত ভুল হৈছে পঢ়িব লাগিব আৰু পঢ়িব লাগিব যিখিনি পঢ়িছা সেইখিনি সাফিচিয়েন্ট নহয় আৰু পঢ়িব লাগিব পাৰ্চেন্টেজৰ পৰা ভগ্নাংশত কনভাৰ্ট কৰাটো হৈছে এটা আৰ্ট আৰু সেই আৰ্টটো তোমালোকে জানিব লাগে ঠিক আছে এতিয়া 10% ভগ্নাংশলৈকে কেনেকৈ কনভাৰ্ট কৰিম মই এটা জাস্ট বুজাই দিম বাকিখিনি তোমালোকে নিজেই বুজি পাই যাবা ভগ্নাংশলৈকে কনভাৰ্ট কৰাটো খুবেই ইজি কথা যেনেকৈ মই যদি ইয়াতে কওঁ 15%ৰ পৰা ভগ্নাংশলৈকে কেনেকৈ কনভাৰ্ট কৰিম আমি কি কৰিব লাগে সদায় মনত ৰাখিম যে পাৰ্চেন্টেজ আৰু সংখ্যাটোৰ মাজত বেলেগ একো নাথাকে এটা পূৰণ চিন থাকে পাৰ্চেন্টেজ আৰু এই যোনটো সংখ্যা আছে 15% এই দুটাৰ মাজত কি চিন থাকে পূৰণ চিন থাকে আৰু এই পাৰ্চেন্টেজ মানে কি হয় ইয়াতে মই অলৰেডি ষ্টাৰ মাৰ্ক কৰি পেলাই লিখি দিছো এনেইতো ষ্টাৰ মাৰ্ক কৰা নাই কিবা এটা যুক্তি আছে ন পাৰ্চেন্টেজৰ মানেই হৈছে 1/100 তো পাৰ্চেন্টেজৰ জেগাত তোমালোকে কি লিখিব পাৰা 1/100 এতিয়া কিছুমানে ভাবি আছে চাগে ন কিছুমানে ভাবি আছে এইবিলাক কি কথা কৈ থাকে এইবিলাক কোনে নাজানে নহয় একদম ভুল ভাবিছা দেই নজনা ষ্টুডেন্ট বহুত থাকে ঠিক আছে আৰু এইবিলাক স্কিপ কৰি সকলোৱে যায় কাৰণে কিছুমান ষ্টুডেন্টে কি হয় ৰৈ যাব লগা হয় ঠিক আছে কিছুমান ষ্টুডেন্টে ৰৈ যাব লগা হয় এটা লেভেলৰ পাছত কি হয় যাৰে ভিডিঅ' নাচাই কিয় কাৰো ক'তো একো বুজি নাপায় সেইটো প্ৰব্লেম হয় তো সেইকাৰণে সকলোকে এটা ৰিকুৱেষ্ট কৰো যিহেতুকে ইমানখিনি ভালকৈ ইমান বেচিক্সৰ পৰাই কৈছো এবাৰ ক্লাছটো শ্বেয়াৰ কৰি দিয়া সকলোৱে ডান আৰু 500 লাইকস আহিলে মই যোনটো কথা দিলো যদি 500 লাইকস আহে আগতে মই কৈছিলো যদি 500 লাইকস এইটো ভিডিঅ'ত আহে তোমালোকে শ্বেয়াৰ কৰিলে নিশ্চয় আহিব কাৰণ গোটেইখিনি ভাল কথাই কৈছো তো 500 লাইকস আহিলে কি কৰিম তোমালোকৰ বিহুৰ আগত মই কমাৰ্চিয়েল এৰিথমেটিকটো খতম কৰিহে যাম লাগিলে মই ইয়াতে ক্লাছ কৰাই থাকিম বিহুত লাগিলে মই ইভিনিং ৰাতি ঘৰত গুচি যাম তো ক্লাছ খতম কৰিহে যাম হ'ব এইটো তোমালোকৰ ফালৰ পৰা এটা থাকিলে ৰেছপন্সিবিলিটি বাকি মোৰ ফালৰ পৰা মই কথা দিলো যদি 500 লাইকস ক্ৰছ কৰে দেন মই কমাৰ্চিয়েল এৰিথমেটিক এইকেইদিনৰ ভিতৰতে কমপ্লিট কৰাই দিম আজি ফ্ৰাইডে কালি স্যাটাৰডে আছে সানডে আছে ফ্ৰাইডে স্যাটাৰডে সানডে এই তিনিদিনৰ ভিতৰত মই কমপ্লিট কৰাই দিম এনেতো জেনেৰেলি সানডে বন্ধ থাকে সেইফালে মানডে তো উৰুকা থাকিল আলটিমেটলি বন্ধই থাকিব এইকেইদিন তো যদি তোমালোকে 500 লাইকসৰ টাৰ্গেটটো আজিয়ে কমপ্লিট কৰি দিয়া তেতিয়াহ'লে মই সানডেৰ ভিতৰত মই গোটেইখিনি ক্লিয়াৰ কৰাই দিম ওকে সানডে বা মানডেৰ ভিতৰত মই গোটেইখিনি ক্লিয়াৰ কৰাই দিম স্টাৰ্ট কৰিছো তো ইয়াতে যদি চাও পাৰ্চেন্টেজ ইকুৱেল আছে 1/100 তো আমি পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰিব শিকিলো সিম্পল ন একদম সিম্পল এইটো বস্তু আমি ফাৰ্ষ্টতে শিকিব লাগে যে পাৰ্চেন্টেজৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰিব জানিছো নে নাই এটা বেসিক লেভেলৰ কোৱেশ্চন কেনেকুৱা এক্সামত কি ক'ব এক্সামত তোমালোকক ক'ব এটা সংখ্যা আছে 360 এই সংখ্যাটোৰ 10%ৰ লগত কি যোগ কৰিব লাগিব কিবা এটা যোগ কৰিব লাগিব এই সংখ্যাটোৰ 10%ৰ লগত কি যোগ কৰিব লাগিব যাতে আমাক কৈ দিলে 500 আমাক কৈ দিলে 530% সমান হয় এনেকুৱা ধৰণৰ কুৱেশ্চন আমাৰ এক্সামত অহা দেখা যায় ঠিক আছে আমাক কৈছে 360 10% লগত তোমালোকে কুৱেশ্চন বিলাক ইচ্ছা কৰিলে লিখি ল'ব পাৰা কুৱেশ্চনটো মই একেলগে কৈ আছো 360 10% লগত এনেকুৱা কি যোগ কৰিব লাগিব যাতে 530% পোৱা যায় ঠিক আছে what needs to be add with 10% of 360 what needs to be add with 10% of 360 so that we get 30% of 500 ঠিক আছে এইটো কুৱেশ্চন তো এনেকুৱা ধৰণৰ কুৱেশ্চন যেতিয়া আহিব এইটোক আমি কি বুলি কম বেসিক পাৰ্চেন্টেজৰ কুৱেশ্চন বুলি আমি এইবিলাক গণ্য কৰিম ঠিক আছে আমি বেসিক পাৰ্চেন্টেজৰ কুৱেশ্চন বুলি কম ইয়াতে কুৱেশ্চনটো তোমালোকে লাইনটো যদি এটা লিখি লৈছা ভালদৰে কুৱেশ্চনটো এটা কুৱেশ্চনটো ভালদৰে দুবাৰমান পঢ়া এটা তোমালোকে বুজিবা কুৱেশ্চনৰ লাইনটোত এইখিনি কথা কোৱা আছে যে 360ৰ 10%ৰ লগত কিবা এটা যোগ কৰিব কৈছে কি যোগ কৰিম সেইটো কোৱা নাই কিবা এটা যোগ কৰা আৰু যোগ কৰিলে আমাক কৈছে এইটো পাম তো এতিয়া এইখিনি আমি সলভ কৰিব নোৱাৰিম জানো ইজিলি পাৰিম আমি সকলোৱে জানো এইটো হৈছে 360 আৰু ৰ মানে কি ৰ মানে হৈছে পূৰণ হয় নে নাই আৰু 10% মানে কি 10/100 কাৰণ পাৰ্চেন্টেজ থাকিলে কি হয় তলৰ এটা 100 আহি যায় এটা 0 কাট হৈ গ'ল আৰু এটা 0 কাট হৈ গ'ল প্লাস ইয়াতে কি আছে x আছে আৰু এই বস্তুখিনি কাৰ সমান 530% সমান 30% মানে কি 30/100 এইখিনি যদি আকৌ সলভ কৰো ইয়াতে আমি কি পাম 37 এর গুণ 37 অর্থাৎ 36 প্লাস x ইজ ইকুয়াল কিমান 50 পূৰণ 3 150 আহি গল এতিয়া ইয়াৰে পৰা যদি x ইকুয়াল আমি ক্যালকুলেট কৰো কিমান আহিব 150 - 36 এইখিনি যদি ক্যালকুলেট কৰো আমি ইয়াতে आंसर কিমান পাই যা 144 হয় নেকি 114 আহিব নেকি 114 আমাৰ কারেক্ট आंसर আহি যায় ঠিক আছে সাগৰ বুজি পালা সকলোৱে সাগৰ সকলে বুজি পালা যে x ৰ মানটো কেনেকৈ ওলাল তো আমাৰ এক্সামৰ এনেকুৱা ধৰণৰ যদি কুৱেশ্চন আহে সেইটো আমি একদম বেসিক লেভেলৰ কুৱেশ্চন বুলি কম একদম ইজি কুৱেশ্চন বুলি কম আৰু যিকেইটা কুৱেশ্চনৰ মাৰ্ক আমি হাতৰ পৰা কেতিয়া ওলাই যাব নেকি এইখিনি কনফিডেন্স থাকিবনে নিশ্চয় থাকিব ভিডিঅটো দুবাৰ চাবা এবাৰ বুজি পোৱা নাই আৰু এবাৰ চাবা ঠিক আছে একেই কথা মই দুবাৰ কোৱা তোমালোকে ভিডিঅটো দুবাৰ চোৱা
ওকে আৰু যদি বুজি পালো স্কিপ কৰা 2x স্পীডত লগাই দিয়া ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আহিব এটা যদি নেক্সট কুৱেশ্যনৰ কথা কওঁ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে য'ত আমাক ক'ব এটা সংখ্যা এটাক 20% বৃদ্ধি কৰা হ'ল চাবা দেই কুৱেশ্যন বিলাক তোমালোকে লিখি যাবা যদি মন আছে আৰু যদি লিখিব মন নাই জাষ্ট শুনি ললে হ'ল ভালকে এটা সংখ্যা এটাক 20% বৃদ্ধি কৰা হ'ল ইনক্ৰিজ কৰা হ'ল আৰু ইনক্ৰিজ কৰাৰ লগে লগে আমি কি পাই গলো 20% বৃদ্ধি কৰাৰ লগে লগে আমাৰ পোৱা গ'ল 600 পোৱা গ'ল আমাক ক'লে এটা সংখ্যা এটা 20% বঢ়োৱাৰ লগে লগে 600 পোৱা গ'ল 600 পোৱা গ'ল তেতিয়াহ'লে ফাইন্ড দ্য নাম্বাৰছ সংখ্যাটো উলিওৱা ফাইন্ড দ্য নাম্বাৰ সংখ্যাটো উলিওৱা আমাক এইটো ক'লে আমাক ক'লে এটা সংখ্যা এটা 20% বৃদ্ধি কৰাৰ লগে লগে 20% বৃদ্ধি কৰিলে এটা সংখ্যা এটাক 20% বৃদ্ধি কৰিলে 600 পোৱা যায় তেতিয়াহ'লে সংখ্যাটো উলিওৱা ইংলিশটো হৈছে after increasing a number by 20% we get 600 then find the original number এইটো কোৱেশ্চন এইটো কয় ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট কনসেপ্টৰ কোৱেশ্চন তোমালোকে যদি ইয়াতে কনসেপ্টৰ একদম সিলেবাস খনৰ ফালে আহো এইটো আমাৰ আছে সেকেন্ড টাইপস অফ কোৱেশ্চন সো ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট কনসেপ্ট এই কনসেপ্টটো হৈছে আমাৰ টাইপ অফ কোৱেশ্চন বেসিক ইউজ অফ পার্সেন্টেজ বুলি কলে বহুত বেছি নাথাকে সেইটো হৈছে পার্সেন্টেজ সিম্বলটো হয় কি পার্সেন্টেজৰ পৰা ভগ্নাংশলৈকে কনভাৰ্ট কৰাটোৱে হৈছে আমাৰ বেসিক পার্সেন্টেজৰ আমাৰ প্ৰথম খণ্ডা যেটো আমি বুজিব লাগে আৰু এইটো আশা কৰো মই সকলোৱে বুজি পালা বেছি টান লাগিছে নেকি কাৰোতো লাগা নাই ন একদম অনেষ্টলি কোৱা একো টান লগা নাই বৰ্তমানলৈকে যদিও ক্লাছটো ৰেকৰ্ডেড চাইছা বাট ষ্টিল তোমালোকে নিজেতো নিজক এনসাৰ দিব পাৰা ন বেছিতো টান লগা নাই একো টান বস্তু অহা নাই আৰু তোমালোকে দেখাই পেলা অলপ মানে পিছতে আমি কি পালো এটা টাইপ আমাৰ খতম বাকি কেইটা টাইপ যদিও ইয়াতে দেখিবলৈ বহুত ন বেছি বস্তু নাই কম বস্তুৱে তো এনেকুৱা একদমে নাভাবিবা যে তোমালোকৰ এদিন বা দুদিনৰ ভিতৰত গোটেইখিনি ক্লিয়াৰ নহব যদি কোনোবা আজিয়ে গোটেইখিনি লাগে চাপোজ কোনোবা থাকিব পাৰে যিহেতুকে মেথছৰ আৰু যদি মেথছৰ যদি সেপাৰেট তোমালোকে টেটৰ কাৰণে মেথছৰ বেচটো অকল জয়েন কৰিব বিচাৰা তেতিয়াহ'লে এইটো মাত্ৰ 399 চাগে প্ৰাইচ আছে মই সেইটো মেনচন কৰিছো কাৰণ চোৱা 400 रुपीस একো নহয় 400 रुपीस একো নহয় যদি কোনোবা বিচাৰা আজি ৰাতি মই পুৰা দিন পহৰ কৰি বহিম তো কথা নাই অলৰেডি ভিডিও আপলোড আছে চাই ল'ব পাৰা ওকে বাৰু স্টাৰ্ট কৰিছো মই নেক্সট যদি আমি ইয়াতে আলোচনা কৰো আমাৰ নেক্সট ইয়াতে কি আছে আমাক ক'লে এইটো পার্সেন্টেজৰ এটা বেসিক কোৱেশ্চন দেন আমাক কি ক'লে ইনক্ৰিমেন্টৰ কথা ক'লে 20% বৃদ্ধি কৰা হ'ল 600 পোৱা গ'ল এটা ইনক্ৰিমেন্ট হয় কি এটা এই কনসেপ্টটো ভালদৰে বুজি লোৱা বহুত কামত আহিব আমাক যেতিয়া ইনক্ৰিমেন্ট বুলি কওঁ 20% বৃদ্ধি সদায় মনত ৰাখিবা পার্সেন্টেজে আমাক এটা ডাঙৰ বস্তু শিকাব বিচাৰে একদম ডাঙৰ বস্তু আৰু এই লাইনটো তোমালোকে লাগিলে জেল কলম ৰঙা কলমেৰে আৰু বেলেগ এটা কলমেৰে 3 বাৰ লিখি থৈ দিয়া বহুত ইম্পৰ্টেন্ট লাইন পার্সেন্টেজৰ সদায় মনত ৰাখিব লগা ইম্পৰ্টেন্ট লাইনটো হৈছে আৰু এই যিমান কেইটা কমাৰ্শিয়েল এৰিথমেটিকৰ কোৱেশ্চন আছে সেই গোটেইবিলাক কোৱেশ্চনে এই লাইনটোৰ ওপৰত নিৰ্ভৰ কৰে যিকোনো এটা বস্তুৰ যিকোনো এটা কাহিনীৰ পার্সেন্টেজৰ ভিতৰৰ কনসেপ্ট দেই যিকোনো এটা বস্তুৰ যিকোনো এটা কাহিনীৰ যোনটো অৰিজিনেল বস্তু যোনটো ষ্টাৰ্টিংৰ বস্তু যোনটো প্ৰাৰম্ভিক বস্তু আছিলে সেইটো সদায় 100% ধৰা হয় সেইটো হৈছে পার্সেন্টেজত থাকিব মনত পার্সেন্টেজে কি কয় যিকোনো এটা বস্তুৰ ষ্টাৰ্টিংৰ বস্তুটো আৰম্ভণিৰ বস্তুটো প্ৰাৰম্ভিক বস্তুটো সদায় কি বুলি ধৰা হয় 100% ক্লিয়াৰ 100% ধৰা হয় তো আমি ইয়াতে কি কম আমি ইয়াতে যোনটো অৰিজিন নাম্বাৰ আছে অৰিজিন নাম্বাৰটো আমি ডাইৰেক্টলি কম যে অৰিজিনেল নাম্বাৰটো হৈছে 100% আৰু এইখিনি ক'বলৈ কি আমাৰ কিয় পাৰিলো ক'বলৈ কাৰণ আমাক পার্সেন্টেজে এটা কনসেপ্ট শিকাব বিচাৰিছে যিকোনো এটা বস্তুৰ প্ৰাৰম্ভিক বস্তু ষ্টাৰ্টিংৰ বস্তু অৰিজিনেল নাম্বাৰ কি বুলি কোৱা হয় 100% কোৱা হয় না 100% বুলি তো আমি ইয়াতে কৈ দিও অৰিজিনেল নাম্বাৰ 100% তো নিউ নাম্বাৰ কি হ'ব কোৱাচোন এতিয়া নিউ নাম্বাৰ কি হৈ যাব তো নিউ নাম্বাৰটো আমাৰ হৈ পৰিব ইয়াৰে পাছত 120% ক্লিয়াৰ নতুন নাম্বাৰটো কি হৈ পৰিব 120% আমাৰ নিউ নাম্বাৰ হৈ পৰিব তো ইয়াতে যদি আমি চাও আমাক কৈছে 20% এটা সংখ্যা বৃদ্ধি কৰা হৈছে তোমালোকে চাগে কোৱেশ্চনটো লিখি লৈছা ন ভিডিওটো আকৌ ৰিকেপ কৰি পেলাই কোৱেশ্চনটো লিখি লোৱা এবাৰ বুজিবলৈ বেছি ভাল হ'ব মই এটা কোৱেশ্চনে দি আছো প্ৰতিটো টাইপৰ একদম সিলেক্টিভলি ইয়াতে যিকেইটা বস্তু আছে টপিকৰ ইয়াতে প্ৰতিটো টাইপৰে মই সিলেক্টিভলি এটা কোৱেশ্চন দি যাম গোটেইখিনি বস্তুৱে কনসেপচুৱেলি বুজাই লৈ যাই থাকিম তো একো প্ৰবলেম কাৰণ আহে এটা কোৱেশ্চনে ভালদৰে বুজিব লাগে মই এইখিনি কথা দিলে এক্সামত যিয়ে কোৱেশ্চন আহক নিশ্চয় পাৰিবা এইটো লিখি দিলো মই আজি হলো তোমালোকে নিজে ফিল কৰিবা এক্সাম দি আহি পেলাই গোটেইখিনিয়ে পাৰিবা ৰিকুৱেষ্ট এটাই ভিডিওটো শ্বেয়াৰ কৰিবা কিন্তু দেই গোটেইকেইজনে শ্বেয়াৰ কৰিবা 500 লাইকছৰ টাৰ্গেট বিহুৰ আগত মই গোটেইখিনি ক্লিয়াৰ কৰাই দিম ইয়াতে আমাক কৈছে নিউ নাম্বাৰ 120% এটা ইয়াতে কৈছে যেতিয়া সংখ্যাটো বঢ়াই দিয়া হ'ল কি পালো আমি 600 বঢ়াই যেতিয়া দিয়া হ'ল আমি 600 পালো মানে এই 600 টো 120% সমান নহব জানো হ'ব ন এই 600 টো 120% সমান নহব জানো ইনস্ট্যান্টলি হ'ব তো আমি কি লিখিম 120% ইকুৱেল কি হৈ যাব 600 তো ইয়াৰে পৰা যদি আমি কাট কৰো 12 ৰে কাট কৰিলে কি আহিব 1% ইকুৱেল আহি গল 12 5 গুণ 60 আমাৰ গোল কি জানানে নাই এটা গোলটো শিকি লোৱা
আমি গোল সদায় জানিব লাগে আমি যেতিয়া কিবা এটা কাম কৰো কিবা এটা কুৱেশ্যন সলভ কৰিছো মেক্সিমাম ষ্টুডেণ্টৰ এটা প্ৰব্লেম থাকে কিয় কৰি আছো গম নাপায় এইটো মই কৰিলো কিয় 120% সমান বুলি কিয় লিখিলো সুধাচোন কোনোবা এজনে কিয় 120% সমান লিখিলো এইবিলাক কৰাতকৈ বেলেগো কিবা কৰিব পাৰিলো এটা ৰিজন কি চোৱা আমি কি কৰিছো প্ৰথমতে অৰিজিন নাম্বাৰটো ধৰি লৈছো আৰু অলৰেডি আমাক পাৰ্চেন্টেজ শিকাই থৈ দিছে যে যিকোনো এটা কাহিনীৰ যিটো অৰিজিন যিটো হিৰো বুলিও কওঁ মই মাজে মাজে আমি বুজাৰ সুবিধাৰ কাৰণে হিৰো বুলিও ক'ব পাৰো যিকোনো এটা বস্তু যোনটো আৰম্ভণিৰ বস্তু থাকে তাক কি বুলি কোৱা হয় 100% আৰু তাক যেতিয়া 100% বুলি কওঁ আৰু সেই 100% আমাৰ নিউ নাম্বাৰ কিমান হৈ যাব নিউ নাম্বাৰ হৈ যাব 120% নিউ নাম্বাৰ যদি 120% হয় আৰু আমাৰ কুৱেশ্যনত কি কৈছে নিউ নাম্বাৰ কৈছে 600 কুৱেশ্যনৰ মতে নতুন সংখ্যাটো কি কুৱেশ্যনৰ মতে 20% বঢ়োৱা হ'ল তাৰ পাছত 600 পোৱা গ'ল 20% বঢ়ালে 600 পোৱা যায় মানে কুৱেশ্যনৰ মতে 20% বঢ়োৱা মানে কি 600 আমাৰ মতেতো 120% বুজি পালা আমাৰ মতেতো 120% তো সেই কাৰণে আমি কি লিখিছো 120% ইকুৱেল 600 তাৰ পাছত মই কি কৰিছো 1% ভ্যালু উলিয়াবলৈ চেষ্টা কৰিছো যে 1% মানে কি আমি বুজি পালো যে 120% মানে 600 তো 0 ৰে 0 কাটিলো 12 টো ৰে যদি 60 হৰণ কৰি কিমান যাব 12 5 গুণ 60 মানে 1% ওলাই আমাৰ গোল হৈছে 1% উলিওৱা যদি 1% আমি গম পাই যাও আমাৰ কুৱেশ্যনত কি কৈছে ফাইন্ড দা নিউ নাম্বাৰ ফাইন্ড দা নাম্বাৰ আমাক কৈছে অৰিজিন নাম্বাৰ ফাইন্ড দা অৰিজিন নাম্বাৰ অৰিজিনেল নাম্বাৰটো উলিওৱা এটা অৰিজিন নাম্বাৰ কি হয় এটা চোৱাচোন অৰিজিন নাম্বাৰ হৈছে 100% মানে আমি 1% উলিয়াব নালাগে আমাৰ গোল হৈছে 100% উলিওৱা তো তাৰ কাৰণে মোক কোৱাছো তোমালোকে মই 1 ৰ লগত কি পূৰণ কৰিম তো 1 ৰ লগত মই পূৰণ কৰিম 100 ক্লিয়াৰ 1 ৰ লগত 100 পূৰণ কৰিম ঠিক তেনেদৰে 5 ৰ লগত কি পূৰণ কৰিম ইয়াতেও এটা 100 পূৰণ কৰিম কাৰণ আমাৰ গোল কি দুয়োফালে 100 পূৰণ কৰা ন আমাক 100% লাগে মই এনেকুৱাটো কৰিব নোৱাৰো যে ভগ্নাংশৰ লেফট সাইডে 100 পূৰণ কৰিলে এইফালে কৰা নাই নহয় দুইফালে কৰিব লাগিব তো ইয়াতে মই দেখিলো 100% ইকুৱেল কি আহি গল 500 তো এইটোৱে হৈ গল আমাৰ অৰিজিন নাম্বাৰ তো অৰিজিন নাম্বাৰ কিমান আহি গল 500 এতিয়া এইটো কুৱেশ্যন খুব ইজি এইটো যোনটো মই এক্সাম্পল লৈছো গোটেইখিনি ইজি ইজি এক্সাম্পল লৈছো আমাৰ কনসেপ্ট ষ্ট্ৰং থাকিব লাগে এক্সামত টান কুৱেশ্যন কি দিব টান নহয় ক্যালকুলেশন তাপ দিব পাৰে ক্যালকুলেশনৰ লগত আমাৰ লেনদেন নাই ক্যালকুলেশন আমি কৰিম চোৱা আজি যদি মই তোমালোকক কৈ দিও 2 2 গুণ কি 4 মই যদি কৈ দিও 12 2 গুণ কি 24 কৈ আছা তোমালোকে যদি মই তোমালোকক কৈ দিও 37 পূৰণ 56 কি হ'ব আনসাৰ নোৱাৰিব পাৰা কিন্তু যদি তোমালোকে 12 2 গুণ 24 নাজানি পেলাই তোমালোকে যদি এইটো জানা যে 12 পূৰণ 2 কেনেকে কৰে 2 2 গুণ 4 4 1 গুণ 4 কি হলো 2 1 গুণ 2 টাও সরি রে 4 1 গুণ 4 বলে 2 2 গুণ 4 2 1 গুণ 2 24 এই গল যদি তোমালোকে এই মেথডটো জানা তোমালোকৰ এক্সামৰ হয়তো টাইম বেছি লাগিব কিন্তু এনসার নিশ্চয় আহিব যদি তোমালোকক কৈ দিয়ে কোনোবাই 37 into 56 নোৱাৰিবা জানো ইজি ধুনীয়াকৈ পূৰণ কৰিম লিখিম যোগ কৰিম এনসার আহিব তো সদায় মনত ৰাখিবা কনসেপ্টটোৱে পাৱাৰ কনসেপ্ট আছে যদি একো চিন্তা কৰিব লগা নাই মইতো আজি যদি 5 বছৰ 7 বছৰ আগৰ কথা কওঁ মই যেতিয়া মেথছ পঢ়ি আছিলো মই কেতিয়াও কুৱেশ্যন প্ৰেক্টিছৰ ফালে বহুত বেছি গুৰুত্ব দিয়া নাছিলো কুৱেশ্যন প্ৰেক্টিছ কেতিয়া লাগে জানানে যেতিয়া আমাৰ এক্সামত টাইম কমকৈ থাকে যেনেকৈ এছএছসি এক্সাম ৰেলৱে এক্সাম বেংকিং এইকেইটা এক্সামত অলপমান টাইম কমকৈ বহুত কমকৈ টাইম থাকে একচুৱেলি টাইম যিমানে কমকৈ দিয়ে তো তাত তোমাক কি লাগিব প্ৰেক্টিছ লাগিব প্ৰেক্টিছ মানে এনেকুৱা প্ৰেক্টিছ লাগিব যাতে তুমি কুৱেশ্যন চাই পেলাই এনসাৰ দিয়া আৰু চাই পেলাই এনসাৰ দিয়াৰ কাৰণে কি লাগিব প্ৰথমতে কনসেপ্ট আহাৰ পাছতহে প্ৰেক্টিছৰ ফালে আহে বুজি পালানে তুমি প্ৰথমতে খোজ কাঢ়িব শিকি লোৱা তাৰ পাছত দৌৰিব যাবা যদি খোজ কাঢ়িব নজনা দৌৰিবৰ কথা মাথা মাৰি লাভ নাই ইয়াতেও তেনেকুৱা আমি প্ৰথমতে এতিয়া এইটো কুৱেশ্যনৰ মই যেনেকৈ এক্সামৰ আগত মই এক্সপেক্ট কৰিছো কোনোবা ষ্টুডেণ্টে একোই নাজানে ষ্টিল আজিৰ ক্লাছটো ইয়াৰ কাৰণে বেনিফিচিয়েল হ'ব আৰু গোটেইখিনি কথাই বুজি পাব এতিয়া এইখিনি বস্তু আমি বুজিলো মানে ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কুৱেশ্যন আহিলে নিশ্চয় পাৰি এটা আকৌ এটা কুৱেশ্যন এক্সাম্পল লৈ লৈছো আমাক কৈ দিলে এটা সংখ্যা এটা 5% ডিক্ৰিজ কৰা হল এটা সংখ্যা এটা 5% হ্ৰাস কৰা হল ফলত 950 পোৱা গল তেতিয়া হলে সংখ্যাটো উলিওৱা ফাইন্ড দা অৰিজিন নাম্বাৰ ফাইন্ড দা নাম্বাৰ আমাক এইটো কৈ দিলে আমাক কৈছে এটা সংখ্যা এটা 5% ডিক্ৰিজ কৰা হল কমাই দিয়া হল তেতিয়া হলে 950 পোৱা গল তেতিয়া হলে অৰিজিন সংখ্যাটো কি হ'ব কোৱা এইটো কুৱেশ্যন আমাক কৈ দিলে ওকে এইটোৰ এনসাৰ কি হ'ব আমি কম যে অৰিজিন নাম্বাৰ কি হ'ব অৰিজিনেল সদায় মনত ৰাখিবা অৰিজিন সদায় আহিব 100% অৰিজিন যদি 100% হয় এতে কি কৈছে 5% হ্ৰাস ডিক্ৰিমেন্ট মানে নিউ নাম্বাৰটো আমাৰ হৈ পৰিব কিমান হৈ পৰিব নিউ নাম্বাৰ হৈ পৰিব 95% আৰু এজ পাৰ দা কুৱেশ্যন আমাৰ নতুন সংখ্যাটো কি কৈছে 950 মানে এই যোনটো নিউ নাম্বাৰ আছিল কাৰ সমান এইটো 950 ৰ সমান আৰু ইয়াৰে পৰা আমি 1% উলিয়াব নোৱাৰিম জানো 1% ইকুৱেল আমাৰ ডাইৰেক্টলি ওলাই গল কিমান ওলাই গল 1% is equal আহিব 10 আৰু 1% যদি 10 হয় 100% কিমান হ'ব তোমালোকে 1 ৰ লগত এনেকুৱা কি পূৰণ কৰিবা যাতে এনসাৰটো 100 ওলাই কোৱাচোন
1ৰ লগত আমি 100 এটা পূৰণ কৰিম কাৰণ 100 1 গুণ 100 ঠিক তেনেদৰে এইপিনেও এটা 100 পূৰণ কৰি দিম ফাইনেলি আমাৰ এনসাৰ আহি গ'ল 1000 1000 হৈছে আমাৰ অৰিজিন নাম্বাৰ আশা কৰো বুজি পালা ক্ৰিস্টেল ক্লিয়াৰ হৈ গ'ল ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কনসেপ্টৰ কথা আৰু তোমালোকক কোনো বুজাব লগা নাই তোমালোকে গোটেইখিনি বুজি পালা এক্সামত হয়তো এই কোৱেশ্চনটো ডাঙৰ ডাঙৰ সংখ্যা দিব পাৰে এই কোৱেশ্চনটো ডাঙৰ ডাঙৰ পাৰ্সেন্টেজ দিব পাৰে কিন্তু কথা এইখিনিয়ে থাকিব ক্যালকুলেশন এনেকুৱাই থাকিব হয়তো ইয়াতে কমপ্লিকেটেড নাম্বাৰ আহিব পাৰে কিন্তু মেথডটো চেঞ্জ নহয় ঠিক আছে মেথড আৰু চেঞ্জ নহয় ডান ওকে নেক্সট আহিছো আমাৰ নেক্সট কি কোৱেশ্চন আহিব এটা বহুত ইন্টাৰেস্টিং কোৱেশ্চন এক্সামত আহে দেই খুব ইন্টাৰেস্টিং কোৱেশ্চন মই এবাৰ মেনশন কৰি দিও আমাক বহুত বেছিকৈ সুধা দেখা যায় যে এটা সংখ্যা এটা প্ৰথমতে 10% বঢ়াই দিয়া হ'ল তাৰ পাছত সেই সংখ্যাটো 10% হ্ৰাস কৰা হ'ল তো সংখ্যাটো টোটেলত কিমান শতাংশ বৃদ্ধি পালে বা হ্ৰাস পালে উলিওৱা আমাক কয় যদি এটা সংখ্যা মোৰ নাজানো দে মই আজিলৈকে যিমান কেইটা এনেকুৱা গাট ফিলিং আহিছে যে এইটো কোৱেশ্চন এক্সামত আহিব জেনাৰেলি আহে মোৰ এবাৰ এনেকুৱা ফিল আহি গল হঠাৎ এইটো কোৱাৰ লগে লগে এবাৰ এইটো কোৱেশ্চন আহিব ঠিক আছে চাই লও বাৰু যেহেতুকে আগৰ কেইটাৰ মিলিছে এইটো মিলে নে নাই সৰে নিমিলাটো ডাঙৰ কথা নহয় যদি মিলি যায় এইটো বহুত ডাঙৰ কথা মোৰ এতিয়ালৈকে যিমান কেইটা গাট ফিলিং আহি আছিল এনেকৈ ক্লাছ কৰি থাকৰ মাজতে কেতিয়া ফিল আহি যায় এইটো কোৱেশ্চন আহিব তো মই কৈ দিও আৰু এইটো কোৱেশ্চন আহিব পাৰে এবাৰ চাই যাবা এডি এই টাইমত এটা কোৱেশ্চন কৈছিলো ৰিসেন্টলি এসআইৰ আগতে এটা কোৱেশ্চন কৈছিলো সেইটো আহিছে তো এবাৰ এইটো কৈ দিলো মই তোমালোকক টেটৰ আগত এইটো আহিব পাৰে ঠিক আছে এইটো অলপমান ভালদৰে চাবা লাগিলে ষ্টাৰ মাৰ্ক ইম্পৰ্টেন্ট বুলি লিখি থবা যদি আহে এবাৰ ভিডিওটো তলত আহি পেলাই লাভ ৰিয়েক্ট এটা কৰি থৈ যাবা যদি নাহে তেতিয়া কবা এজ ইউজুৱেল নাহাটোতো সৰু কথা নাহিবও পাৰে ওকে মই লগতে আৰু এটা কথা কওঁ আমাক এক্সামত যোনটো কোৱেশ্চন দিব না সেইটোত কব এটা সংখ্যা এটা 20% বঢ়োৱা হৈছে তাৰপিছত 20% কমোৱা হৈছে মোৰটো এনেকুৱা লাগিছে এইটো আহিব ঠিক আছে মানে অলমোস্ট একে কনসেপ্ট দুটা একেই হ'ব ইয়াৰে জাস্ট কোৱেশ্চনৰ ভ্যালু কেইটা মই কৈ দিলো 20% আহিব যেন লাগিছে বাৰু যিয়ে নহওক তো কথাটো কেনেকুৱা মনত ৰাখিবা ইয়াতে বহুত ইন্টাৰেস্টিং কনসেপ্ট এটা আছে কনসেপ্টটো শিকিবই লাগিব যদি এটা সংখ্যাৰ ওপৰত দুবাৰ পার্সেন্টেজ ব্যৱহাৰ কৰা হয় এটা বস্তুৰ ওপৰত যদি দুবাৰ পার্সেন্টেজ ব্যৱহাৰ কৰা হয় তেতিয়া হলে হেইটোত আমি সাকসেসিভ কেস বা নেট ইফেক্ট ব্যৱহাৰ কৰিব পাৰো এই বস্তুটা শিকিবই লাগিব সাকসেসিভ কেস আৰু নেট ইফেক্ট কিয় শিকিব লাগে এই বস্তুটোতে আমাক হেল্প কৰিব প্ৰফিট এন্ড লছৰ কোৱেশ্চন সলভ কৰিবলৈ এই বস্তুটোতে আমাক হেল্প কৰিব আমি ইলেকশন বেসড কোৱেশ্চন কৰাৰ কাৰণে এই বস্তুটোতে আমাক হেল্প কৰিব পপুলেশন বেসড কোৱেশ্চন কৰাৰ কাৰণে এই মেথড দুটাই আমাক হেল্প কৰিব কম্পাউন্ড ইন্টাৰেষ্টৰ কোৱেশ্চন কৰাৰ কাৰণে বহুতখিনি কথা কৈ দিলো ন একচুয়ালি হেল্প কৰিব বহুত বেছি বেনিফিচিয়েল হয় তোমালোকে নিজে কোৱাচোন তোমালোকৰ ঘৰত যদি এনেকুৱা এটা বস্তু আছে যিটো বস্তুত তোমালোকে ভাতও খাব পাৰা তোমালোকে আঞ্জা থবও পাৰা তোমালোকে কাপোৰো ভৰাই থব পাৰা বাকচৰ নিচিনা জাস্ট এক্সাম্পল দিছে কাপোৰো ভৰাই থব পাৰা তোমালোকে শুবও পাৰা তাত ইচ্ছা কৰিলে তোমালোকৰ কিমান ভাল হ'ব এইটো বস্তু এইটো বস্তু কি কৰিব নোৱাৰি লাগিলে তোমালোকে সেই বস্তুটো গাড়ী বনাই পেলাই গাড়ী চলাই যাব পাৰা কি লাগে আৰু হয় নে তো এনেকুৱা টাইপৰ কথা সাকসেসিভ কেস মই লিখি দিছো নামটো বহুত আন্ডাৰৰেটেড মানে খিলাৰি হৈছে আন্ডাৰৰেটেড খিলাৰি আন্ডাৰৰেটেড মেথড যোনটো মেথডৰ কথা বহুতেই নাজানে কিন্তু বহুত ইন্টাৰেস্টিং বহুত ইম্পৰ্টেন্ট মেথড হয় মেথডটোৰ ইমানেই এডভান্টেজ আছে যিকোনো কোৱেশ্চন এটা দিয়া মেথডটোৱে আমাক ইমানেই সৰু কৰি দিয়ে ইমানে সিম্পল ৱেত এনসাৰ আনি দিয়ে মোৰ খুবেই ভাল লাগি যায় একদম ভাল লাগি যায় কি মেথড এইটো এনেকুৱা ওকে তো সাকসেসিভ কেস বুলি কোৱাৰ লগে লগে মেইনলি কি আহিব সাকসেসিভ কেসটোত আমাৰ আৰু এটা আহিব সাকসেসিভ কেস এন্ড নেট ইফেক্ট ঠিক আছে নেট ইফেক্ট কি হয় এতিয়া নেট ইফেক্ট কি হয় সাকসেসিভ কেস মনত ৰাখিবা সাকসেসিভ কেস আৰু নেট ইফেক্ট কোড ব্যৱহাৰ হ'ব যদিহে কোড ব্যৱহাৰ হ'ব ফাৰ্স্ট এইটো শুনি লোৱা কেনেকে ইউজ কৰিব লাগে কেনেকুৱা তাৰ প্ৰসিডিউৰ এইখিনি প্ৰসিডিউৰটো কেনেকুৱা গোটেইখিনি মই কম ষ্টাৰ্টিংত আমি জানিব লাগে এটা ব্যৱহাৰ কোড কৰিব পাৰি ব্যৱহাৰ কৰাৰ কাৰণে যদিহে এটা বস্তুৰ ওপৰত এটা যিকোনো এটা বস্তুৰ ওপৰত দুবাৰ যদি পার্সেন্টেজ ইউজ হয় দুবাৰ যদি পার্সেন্টেজ ব্যৱহাৰ হৈছে তেতিয়া হলে সেইটো কি বুলি কয় সাকসেসিভ কেস বুলি কয় থাকিব মনত যদিহে এটা বস্তুৰ ওপৰত দুবাৰ পার্সেন্টেজ ব্যৱহাৰ হৈছে অৰ্থাৎ সাকসেসিভ কেস হয় আৰু যদি দুবাৰ পার্সেন্টেজ ব্যৱহাৰ হোৱা নাই তেতিয়া হলে সাকসেসিভ কেস নহয় সাকসেসিভ কেস ইউজ নহয় যদি মই কওঁ এজন মানুহে এখন কিতাপৰ দাম চাবা দেই ইয়াতে প্ৰফিট এন্ড লছৰ কথা অলপ চলপ সোমাব বাৰু কাৰণ গোটেইখিনি ইন্টাৰ কানেক্টেড গোটেইখিনি কানেকশন আছে আজি যদি ক'ব লগা হয় আমাৰ টেটত যোনখন সিলেবাস আছিলে তাতেও কমাৰ্চিয়েল এৰিথমেটিক বুলি কৈছে তাত কেতিয়াও পার্সেন্টেজ চেপ্টাৰ বুলি মেনশন কৰা নাই ডাইৰেক্ট পার্সেন্টেজৰ কোৱেশ্চনে আহিব বুলি মই ক'ব নোৱাৰো প্ৰফিট এন্ড লছ পার্সেন্টেজ মিক্স আপ হৈ আহিব পাৰে ইভেন সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন বিলাকতো ক'ব গ'লে এটা পার্সেন্টেজৰে কোৱেশ্চন কাৰণ যেতিয়া এটা কোৱেশ্চন এটা শতাংশ দেখা পাম সেইটো কিহত সোমাই যায় ডাইৰেক্টলি পার্সেন্টেজত সোমাই যায় হয় নে নাই আমি যদি এটা কোৱেশ্চন এটা যদি এটা পার্সেন্টেজ দেখিছো 5% বুলি লিখা আছে মানে কি এইটো পার্সেন্টেজৰ কোৱেশ্চন পার্সেন্টেজ আছে ন যে যদি তুমি পার্সেন্টেজ চেপ্টাৰটোৱে নাজানা তুমি সেইটো কোৱেশ্চন কৰিব নোৱাৰা লাগিলে সেইটো বেলেগ চেপ্টাৰে হওক এটা কম্পাউণ্ড ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্টৰ পার্সেন্টেজ নোহোৱাকৈ কোৱেশ্চন হ'ব জানো পসিবল নহয় তাৰ মেইন ৰোলটো হৈছে ৰেট অফ ইন্টাৰেষ্ট সুতৰ হাৰ
সুতৰ হাৰ নাথাকিলে সিম্পল ইন্টারেস্ট বোলা বস্তুই নাথাকে তেতিয়া কি হ'ব হাৰক লেগিন টকা আনিছে টকাটো ঘূৰাই দিছে 5000 টকা আনিছিল 5000 টকা আনিছিলো মই 5 দিন আগত বা মই আনিছিলো 5 বছৰ আগত 5000 টকা আজি ঘূৰাই দিলো 5000 টকাই দিলো এটা সুতো নাই ক্যালকুলেশন কৰিব লগা একো নাই যি দিছিলে সেইটোৱে ৰিটাৰ্ণ দিলে সিম্পল ইন্টারেস্টৰ পার্সেন্টেজটো বহুত বেছি ৰে মানে তোমাৰ পার্সেন্টেজ ইউজ হ'ব তাৰ কাৰণে পার্সেন্টেজও শিকিব লাগিব তো ইয়াতে আমি কি বুজি পাম যদি এটা বস্তুৰ ওপৰত মই দোকানী এজনৰ কথা কৈ আছিলো সেইটো এবাৰ খতম কৰি লওঁ যদি এজন দোকানীয়ে এখন কিতাপৰ দাম 10% বৃদ্ধি কৰে আৰু এখন কিতাপৰ দাম 10% বৃদ্ধি কৰিলে দেন কি কৰিলে এটা বেলেগ এটা বাকচ এটাৰ দাম 20% বৃদ্ধি কৰিলে এই ক্ষেত্ৰত আমি এই সাকসেসিভ কেস বা নেট এফেক্ট ব্যৱহাৰ কৰিব নোৱাৰো কিয় ইয়াতে এখন কিতাপৰ কথা কৈছিলে আৰু এটা বাকচৰ কথা কৈছিলে এটা বস্তুৰ কথা কোৱা নাই আমাক যদি কয় যে এটা বাকচৰ দাম প্ৰথমতে 20% বঢ়াই দিয়া হ'ল তাৰ পাছত 20% কমাই দিয়া হ'ল এইটোহে সাকসেসিভ কেস তাত এটা বাকচৰ কথা কৈছে আমাক যদি কয় যে এখন গাঁও এখন আছে সেই গাঁৱৰ জনবসতি পপুলেশন প্ৰতি বছৰে 10% বৃদ্ধি পায় বুজি পালা গাঁও এখনৰ পপুলেশন আমাক যদি কয় যে এজন মানুহে আমাক সাকসেসিভ কেসৰ আৰু কি আছিল এটা কোৱেশ্চন এটা আছিল ন টাইপ অফ কোৱেশ্চন salary based okay salary based আমাৰ সাকসেসিভ কেস ইউজ হ'ব বাৰু কবাত ইলেকশনতো আমাৰ অলপ ইউজ হ'ব ডাইৰেক্টলি মই ক'ব নোৱাৰো তাত কোৱেশ্চন যেতিয়া ইউজ কৰি আমি কোৱেশ্চন যেতিয়া সলভ কৰিম তেতিয়া আমি ভালদৰে বুজাই দিম মই কোৱেশ্চনৰ থ্ৰুৰে আমি মানে কি হয় salary based কোৱেশ্চনৰ আমাৰ যোনটো ফ্ৰম দা ৰিমেইনিং শব্দটো আছে তাত আমি ইউজ কৰিব পাৰো সাকসেসিভ কেসও ইউজ কৰিব পাৰো আৰু সেইটো পিছত আহিব কিন্তু বৰ্তমানৰ কাৰণে আমি কি মনত ৰাখিলো যে সাকসেসিভ কেস ক'ত ইউজ হ'ব যিবিলাক বস্তুত দুবাৰ পার্সেন্টেজ ব্যৱহাৰ হয় ঠিক আছে এতিয়া ইয়াতে আমাক কৈছে যে এটা বস্তু আছে এটা মানে ফিক্স বস্তু এইটো বস্তু চেঞ্জ নহয় এতিয়াও এটাই বস্তু এইটো চেঞ্জ হৈ নাথাকে ফিক্স এটা বস্তু এটা আছে সেই বস্তুটো কি কৰিছে প্ৰথমতে 10% বঢ়াই দিছে তাৰপিছত 10% হ্ৰাস কৰি দিছে তো এই ক্ষেত্ৰত আমি কি কম আমি সাকসেসিভ কেস কেনেকৈ ব্যৱহাৰ কৰিম এতিয়া সাকসেসিভ কেসৰ কাৰণে তোমালোকে মনত ৰাখিবা প্ৰথমতে এই পার্সেন্টেজটো ভগ্নাংশত কনভার্ট কৰিব লাগে ঠিক আছে 10%ক যদি ভগ্নাংশত কনভার্ট কৰো কি দেখা পাম 10% মানে হৈছে 1/10 এইটো মেথড আমি অলৰেডি শিকাইছো দেই আজিৰ প্ৰথম স্লাইডত মই এইটোৱে কৈছো যে পার্সেন্টেজৰ পৰা ভগ্নাংশত কেনেকৈ আনে ঠিক আছে 10% মানে হৈছে 1/10 এটা সাকসেসিভ কেসে কেনেকৈ কাম কৰে চাবা দেই আমি কি কৰিম প্ৰথমতে ইয়াতে ৰেশিও লিখিম অনুপাত প্ৰথমতে লিখিম অৰিজিন নাম্বাৰ তাৰপিছত আমি ইয়াতে লিখিম নিউ নাম্বাৰ সাকসেসিভ কেসে কি কৰে বুজি পালা আমি প্ৰথমতে অৰিজিন নাম্বাৰ লিখিম তাৰপিছত নিউ নাম্বাৰ লিখিম এটা অৰিজিন নাম্বাৰত আমি কি লিখিম আমি মনত ৰাখিম যেতিয়া এটা ভগ্নাংশৰ চাবা দেই মই এটা অকণমান কথা ইয়াতে কৈ দিওঁ ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ কথা কৈ দিওঁ ইনক্ৰিমেন্ট ডিক্ৰিমেন্টৰ যোনটো কনসেপ্ট আছিলে ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট এইটো কনসেপ্টটো কেনেকুৱা যদি মই কওঁ 10% ইনক্ৰিজ 10% বৃদ্ধি 10% বৃদ্ধিৰ ইয়াৰে দুটা সিনাৰিও থাকে এটা হ'ল আমি ক'ব পাৰো যদি অৰিজিন নাম্বাৰটো 100% আছিলে নিউ নাম্বাৰটো কি হ'ব নিউ নাম্বাৰটো হৈ যাব 110% এইটো তো সকলোৱে জানা চাগে এইখিনি সকলোৱে জানা যে অৰিজিন নাম্বাৰটো যদি 100% আছিলে নিউ নাম্বাৰ 110% ইয়াতে কি আছে ইয়াতে কৈছে 10% ইনক্ৰিমেন্ট যদি আমি এইটো সাকসেসিভ কেসত নিব বিচাৰো আমি যদি এইটো ৰেশিও মেথডত কৰিব বিচাৰো তেতিয়ালে প্ৰথমতে এইটো ভগ্নাংশত কনভার্ট কৰিব লাগিব অৰ্থাৎ 1/10 ভগ্নাংশত 1/10 আমি ইয়াতে কি পাম আমি ক'ব লাগিব যে অৰিজিন নাম্বাৰটো হৈছে তলত থকা সংখ্যাটো তলত যিটো সংখ্যা আছে সেইটোক আমি অৰিজিন বুলি কম ঠিক আছে ইয়াতে আমাৰ অৰিজিন নাম্বাৰ কি আছিলে যিটো আছিলে আমাৰ 100% এইটো আমি মনতে ৰাখিছিলো কিন্তু ৰেশিও মেথডত বা সাকসেসিভ কেসত কি হয় যিটো সংখ্যা তলত থাকিব তাক আমি কি বুলি কম অৰিজিন বুলি কম ঠিক আছে তাক আমি কি বুলি কম অৰিজিন বুলি কম অৰিজিন মানে কিমান হ'ব ইয়াতে 10 আহিব আৰু ইয়াতে তোমালোকে ৰেশিও মেথডটো ইউজ কৰিব পাৰা ডাইৰেক্টলি অনুপাত বহাই দিব পাৰা মানে অৰিজিন নাম্বাৰটো কি হ'ব 10 নিউ নাম্বাৰ কি হ'ব এতিয়া তো নিউ নাম্বাৰৰ কাৰণে তোমালোকে মনত ৰাখিবা যে এইটো 10% বৃদ্ধি নে হ্ৰাস বুলি কৈছে ইনক্ৰিজ 10% ইনক্ৰিমেন্ট তো আমি কি কৰিম এই তলত যিটো সংখ্যা আছে 10 তাৰ লগত ওপৰৰ সংখ্যাটো যোগ কৰি দিম মানে মনত কি ৰাখিবা যে তলৰ সংখ্যাটো হৈছে অৰিজিন নাম্বাৰ আৰু ওপৰৰটো হৈছে ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট হয়তো বাঢ়িব নহয়তো কমিব এতিয়া ইয়াতে কৈছে ইনক্ৰিমেন্ট মানে 10তকৈ 1 বাঢ়িব 10তকৈ 1 বাঢ়িব যদি আমাক 10% ডিক্ৰিমেন্ট ক'লে হয় তো আমি 10তকৈ 1 কমাই দিলো হয় 10ৰ পৰা 1 কমাই 9 লিখিলো হেতেন বুজি পালা আমি 10ৰ পৰা 1 কমাই পেলাই 9 লিখিলো হেতেন আৰু যদি আমাক যদি কয় ইনক্ৰিমেন্ট তেতিয়াহ'লে 10ৰ পৰা 1 বঢ়াই পেলাই 11 লিখিম তো ইয়াতে আমাৰ কি আহি যাব 10ৰ পৰা 11 আহি যাব এতিয়া বৰ্তমানলৈকে আমি একো শিকা নাই হয়নে বৰ্তমানলৈকে আমি কুৱেশ্চন একো টাচে কৰিব পৰা নাই কিন্তু আজি মই সাকসেসিভ কেসটো খতম কৰি পেলাই ক্লাছটো খতম কৰিম কাৰণ সাকসেসিভ কেসটো বুজি পালো মানে মই তোমালোকক এটা কথা দিলো নেক্সট ক্লাছ মিছ নকৰিবা ফাৰ্ষ্ট প্ৰতিশ্ৰুতি বিচাৰিছো যদি যিমানজন মানুহে এইটো ভিডিঅ' চোৱা তাৰ এজন মানুহে যাতে মিছ নকৰা ইয়াৰে নেক্সট ক্লাছটো আৰু লগতে
নেক্সট ক্লাছটো চোৱাৰ লগে তোমালোকৰ এটলিষ্ট 5টা বা 6টা কুৱেশ্যনৰ আনসাৰৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব পাৰে কেনেকৈ সলভ কৰিব লাগে তোমালোকৰ কালি এক্সাম দিয়ক যদি নেক্সট ক্লাছটো আমাৰ কমপ্লিট হয় তাৰ পিছৰ দিনাই যদি এক্সাম দিয়ে ষ্টিল তোমালোকে কৰিব পাৰিবা ইমান ধুনীয়া কনসেপ্ট সাকসেসিভ কেছটো জাস্ট মই ইউজ কৰিব শিকাই দিম কুৱেশ্যন কেইটা আজি বৰ্তমানৰ কাৰণে আমি মেথডটো শিকি লওঁ মেথডটোত আমি কি কৰো যদি আমাক কয় 10% ইনক্ৰিমেন্ট মানে কি লিখিম 10 ৰ পৰা 11 যদি আমাক কয় 10% ডিক্ৰিমেন্ট তেতিয়া কি লিখিম 10 ৰ পৰা 9 বুজি পালা নে নাই আশা কৰো বুজি পালা ক্ৰিস্টেল ক্লিয়াৰ হৈ গল নেক্সট কুৱেশ্যন যদি কোনোবাই তোমাক কৈ দিয়ে 15% ইনক্ৰিমেন্ট এতিয়া কি হ'ব কোৱাচোন 15% ইনক্ৰিমেন্ট ফাৰ্ষ্টলি আমি জানিব লাগিব 15% মানে হয় কি 15% মানে হৈছে 3/20 তো আমি ইয়াতে কি লিখিম 15% ইনক্ৰিমেন্ট বুলি কৈছে ন মানে 20 ৰ পৰা কি হ'ব 20 ৰ পৰা 3 টো বাঢ়ি যাব 20 ৰ পৰা 3 বাঢ়িলে 23 যদি আমাক কয় যে 20% ডিক্ৰিমেন্ট 20% হ্ৰাস মানে কি হ'ব প্ৰথমতে 20% মানে কি সেইটো ওলাই লোৱা 20% মানে 1/5 কম 5 ৰ পৰা কি হ'ব 4 হৈ যাব বুজি পালানে যদি অৰিজিন নাম্বাৰ 5 ওপৰৰ একটো কি হ'ব ডিক্ৰিজ ন কমি যাব মানে 5 ৰ পৰা 1 গলে 4 থাকিব এনে কি কৈছিলে 15% ইনক্ৰিমেন্ট মানে অৰিজিন যদি 20 তলৰটো অৰিজিন ন তাতকৈ 3 এটা বাঢ়িব মানে 23 হ'ব এতিয়া এইটো কুৱেশ্যনৰ ফালে আহিছো ইয়াৰে কি কৈছিলে 10% ইনক্ৰিমেন্ট আৰু 10% ডিক্ৰিমেন্ট এটা বস্তু এটাৰ কথা কৈছিলে তাত কি হয় 10% বাঢ়িব তো 10% বাঢ়িব মানে কি হ'ব 10 ৰ পৰা 11 তো আমি লিখিম ইয়াতে অৰিজিন যদি 10 নতুন সংখ্যা কি হ'ব 11 বুজি পালা ইয়াতে কি আছে 10% হ্ৰাস মানে অৰিজিন যদি 10 নিউ সংখ্যা কি হ'ব 9 এই মেথডটো কেতিয়া ব্যৱহাৰ হ'ব যদিহে এটা বস্তুৰ ওপৰত দুটা বা তিনিটা পাৰ্চেন্টেজ ব্যৱহাৰ হ'ব কনজিকিউটিভ সিৰিয়ালি মানে এবাৰ প্ৰথমতে ব্যৱহাৰ হ'ল নেক্সট আৰু এবাৰ এই কুৱেশ্যনটো তোমালোকে কনজিকিউটিভ ডিসকাউন্টৰ ক্ষেত্ৰতো দেখিবা কনজিকিউটিভ ইনক্ৰিমেন্টৰ ক্ষেত্ৰতো দেখিবা বস্তুৰ দাম যেতিয়া সিৰিয়ালি বঢ়াই দিব তেতিয়াও ইউজ হ'ব অলৰেডি ক'লোৱে না পপুলেশ্যনৰ ক্ষেত্ৰত ইউজ হ'ব তাৰপিছত তোমাৰ আমাৰ আৰু তেনেকুৱা বহুত কুৱেশ্যন আছে য'ত আমাৰ এইটো মেথড ইউজ হ'ব আৰু ফৰ্মুলা এটাও আছে আমি মেনচুৰেশ্যনতো ইউজ কৰিব পাৰিম সেইটো কথা আলোচনা কৰিম ইয়াতে যদি চাওঁ এই দুটা পূৰণ কৰিবা সদায় এইখিনি পূৰণ হ'ব দেই সিৰিয়ালি পূৰণ হ'ব 10 গুণ কিমান হৈ গ'ল 100 11 গুণ কিমান হৈ গ'ল 99 হল 100 ৰ পৰা 99 কি হল আমাৰ অৰিজিন নাম্বাৰ কিমান পালো ইয়াতে অৰিজিন নাম্বাৰ আমি ফাইনালি দেখিলো 100 নিউ নাম্বাৰ কিমান দেখিলা 99 অৰিজিন নাম্বাৰটো মানে যেতিয়া এটা সংখ্যা এটাক 10% বঢ়াই দিলে যেতিয়া এটা সংখ্যাক 10% বঢ়াই দিলে আৰু সেই সংখ্যাটোকে তাৰ পিছত 10% কমাই দিলে প্ৰথমতে বঢ়াইছে তাৰপিছত কমাইছে ফলত কি হল লাষ্টত কি পাল দেখিলো আমি ৰিজাল্ট আমি দেখিলো যে অৰিজিন নাম্বাৰ হৈ গ'ল 100 অৰিজিন নাম্বাৰ কি আছিলে অৰিজিন নাম্বাৰটো আছিলে 100 আৰু নতুন সংখ্যাটো কি হল নতুন সংখ্যাটো 99 হৈ গ'ল মানে কমি গ'ল হয়নে কমি গৈছে মানে কিমান কমিছে এক এটা কমিছে এতিয়া একটো যে কমিছে মানে কিমান পাৰ্চেন্ট কমিল টোটেলত কিমান শতাংশ কমিল শতাংশ ডিক্ৰিমেন্ট উলিওৱাৰ কাৰণে আমি কি কৰিম অৰিজিন আছিলে 100 মানে অৰিজিনটো আগতে লিখিছো অৰিজিনৰ ওপৰত কি হয় এক এটা কমি গৈছে হয়নে অৰিজিন আছিলে 100 তাৰ ওপৰত তাৰ ৰেসপেক্টত 1 এটা কমিছে পূৰণ কি 100 এটা পূৰণ কৰিলে কি ওলাই পাৰ্চেন্টেজ ওলাই ওকে এটা এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা টোটাল 1% এটা কি হ'ল 1% এটা ডিক্ৰিজ হৈছে ঠিক আছে 1% এটা ডিক্ৰিজ হৈছে তো আমি টোটেলত গম পালো যদি এটা সংখ্যা প্ৰথমতে 10% বঢ়োৱা হয় তাৰপিছত 10% কমোৱা হয় তেতিয়া কি হ'ব টোটেলত 1% এটা ডিক্ৰিজ হ'ব 1% এটা ডিক্ৰিমেন্ট হ'ব ঠিক আছে যদি কাৰোবাৰ কিবা ডাউটছ আছে ক্লাছটো ৰিগাৰ্ডিং বা কিবা যিকোনো কনসেপ্টত কিবা যদি কনফিউজন আছে তোমালোকে জনাব পাৰা এতিয়া বহুত দীঘলীয়া হৈ গ'ল ক্লাছটো ইমান দীঘলীয়া হলেও বেছি প্ৰবলেম হয় তো তোমালোকে এই ক্লাছটো এবাৰ চোৱা গোটেইখিনি বস্তু অলপমান খেলি মেলি থাকিব পাৰে মই এইটো একচেপ্ট কৰিছো কাৰণ চোৱা বস্তুখিনি ক্ৰুচিয়েল হয় ক্ৰিটিকেল হয় ইমান সহজো নহয় সেইকাৰণে মই কৈছো যদি তোমালোকে বিচাৰা বোলে মোক ইনষ্টেন্টলি লাগে এতিয়াই লাগে 399 আগতে জনাইছো আৰু এনেকুৱাও নহয় যে এইটো একদম মাষ্ট যাবই লাগিব তেনেকুৱা নহয় আমি কৰিম ক্লাছ চিন্তা নাই 500 লাইকছৰ টাৰ্গেট ৰাখিছো এইটোতো পাৰিবা শ্বেয়াৰ কৰিবতো পাৰিবা তাততো একো কষ্ট নাযায় তোমালোকৰ জাষ্ট ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া ভিউজ আহিলে মোৰো ভাল লাগিব হয়নে ক্লাছটো কৰি 7000 ফিল হ'ব আৰু বাকি যি থাকিল আমি নেক্সট ক্লাছত যেতিয়া এইখিনি আলোচনা কৰিম আকৌ এবাৰ মই এইখিনি যেতিয়া আলোচনা কৰিম ইয়াৰ পাছত যেতিয়া আমি কুৱেশ্যনৰ ফালে যাম তেতিয়া তোমালোকৰ গোটেইখিনি বস্তুৱে ইমানে সহজ লাগি উঠিব আৰু বস্তুবিলাক কি জানানে আমাৰ ষ্টাৰ্টিঙত প্ৰথম দিনে গোটেইখিনি বস্তু সহজ পাম বুলি আশা নকৰিবা ষ্টাৰ্টিঙত যিকোনো বস্তু এটা টানেই হয় নে নাই আমি যেতিয়া প্ৰথম দিনে চাইকেল চলাব শিকিছিলো কিমান টান লাগিছিল কিন্তু বৰ্তমানৰ সময়ত তোমাৰ যদি বাইক চলাব ভয় নালাগে এটা সময় আছিলে তুমি খোজ কাঢ়িব ভয় কৰিছিলা খোজ কাঢ়িব বাদ দিয়া থিয় দিবও ভয় কৰা থিয় দিলে পৰিম যেন লাগে হয় নে বহিয়ে আছিলে সৰু বাচ্চাবিলাক বহিয়ে থাকে এনে উঠিবও ভয় কৰে কিন্তু পিছত কি হয় দৌৰিব ষ্টাৰ্ট কৰে তেনেকুৱা আজিৰ কাৰণে তোমালোকৰ হয়তো লাগিব পাৰে কিন্তু মূৰৰ ওপৰেদি কৈছো অলপ চলপ কিবা এটা মাইণ্ডত সোমাল ন নেক্সট ক্লাছত কি হ'ব এইখিনি আৰু এবাৰ যেতিয়া কোৱা যাব ধুনীয়াকৈ মাইণ্ডত সোমাব তোমালোকে কি কৰিবা আজিৰ ক্লাছটো দুবাৰ চোৱা নেক্সট ক্লাছটো কিন্তু মিছ নকৰিবা এজনেও
যদি গোটেইকেইজনে আজি এতিয়ালৈকে যিকেইজনে চাই আছা নেক্সট ক্লাছটো মিছ নকৰিবা মই প্ৰতিশ্ৰুতি দিলো নেক্সট ক্লাছটোত গোটেইখিনিয়ে একদম কনচেপ্ট ৱাইজ বুজি পাই যাবা ঠিক আছে লগ পাম সকলোকে নতুন ক্লাছ এটিত থেংক ইউ এণ্ড বাই বাই